Hello everyone, welcome to ClassFix Academy. So first of all, সবকে বিহু আৰু নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই বছৰত যাতে আপোনালোকৰ মনৰ ইচ্ছা চৰকাৰী চাকৰি এটা পোৱা হেতু পূৰণ হয় হে আমি কামনা কৰিছোঁ। সো থাম্বনেল চাই অলৰেডি আপোনালোকে গম পাইছে যে ভিডিঅ'ত আমি আলোচনা কৰিম নিৰ্বাচন শেষ এতিয়া নিযুক্তি অৰ্থাৎ নিৰ্বাচনৰ পিছত আমাৰ কি বিভাগত নিযুক্তি হ'ব যেনেকৈ ADRE আছে GTPGT আছে LPUP আছে আসাম পুলিচ আছে ফৰেষ্ট আছে APSC আছে সো কি বিভাগত নিযুক্তি হ'ব আৰু কিমানটা পোষ্ট অহাৰ সম্ভাৱনা আছে কেতিয়া আহিব কিদৰে প্ৰিপাৰেচন চলাব এক্সাম প্যাটাৰ্ণ আগৰ দৰে থাকিব নে এক্সাম প্যাটাৰ্ণ চেঞ্জ হোৱাৰ সম্ভাৱনা আছে গোটেইখিনি আমি ডিটেইলছত আলোচনা কৰিম সো ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব সো ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব দেন যদি কিবা ডাউট থাকে নিশ্চয় আমাক কমেণ্ট সেকশ্যনত সুধিব মানে ভিডিঅ'টো প্ৰথমে চাই ল'ব তাৰপিছত কমেণ্ট কৰিব মানে বহুত ষ্টুডেণ্টে কমেণ্ট কৰে কিবা কুৱেশ্যন সোধে কিন্তু সেই প্ৰশ্নৰ উত্তৰটো ভিডিঅ'ৰ শেষলৈকে থাকি যায় সো ভিডিঅ'টো শেষলৈকে চোৱাৰ পিছতে কমেণ্টটো কৰিব নিশ্চয় ডেফিনেটলি আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিয়া হ'ব সো ফাৰ্ষ্ট অফ অল আমি ডিছকাশ্যন কৰিম যে নিৰ্বাচন এতিয়া শেষ হ'ল নিযুক্তি প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰম্ভ হ'ব চাওক এতিয়া নিৰ্বাচন আমাৰ হৈ গ'ল এতিয়ালৈকে কিন্তু ৰিজাল্ট অহা নাই সো ৰিজাল্ট আমি 4 তাৰিখে পাম অহা মাহৰ 4 তাৰিখে তাৰপিছত চৰকাৰ গঠন হ'ব দেন চৰকাৰ গঠন হোৱাৰ পিছতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এই কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে কৈছে আৰু এই বুলি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ নিৰ্বাচিত হয় অৰ্থাৎ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ হয় তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে সেয়া আখৰে আখৰে পূৰণ কৰিব কাৰণ আমি সবে জানো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কয় কামখিনি তেনেকৈয়ে কৰে সো অলৰেডি 1,60,000 এপইণ্টমেণ্ট দিছে সো আগন্তুক যিটো টাৰ্ম আহিব তেওঁলোকৰ তাতে 2 লাখ চাকৰি দিব বুলি কৈছে সো যদি তেওঁলোকৰ চৰকাৰ আহে নিশ্চয় আমি 2 লাখ চাকৰি পাম আৰু সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব সো এই প্ৰক্ৰিয়া যেটো আৰম্ভ হ'ব নিৰ্বাচনৰ ADREৰ পৰা আৰম্ভ হ'ব নে GTPGTৰ পৰা আৰম্ভ হ'ব নে LPUP টেটৰ পৰা আৰম্ভ হ'ব নে আসাম পুলিচৰ পৰা আৰম্ভ হ'ব নে APSCৰ পৰা আৰম্ভ হ'ব চাওক সো আমি যদি চাব যাওঁ আসাম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া নিৰ্বাচনৰ আগতে আৰম্ভ হৈছে হয়নে সো অলৰেডি এপ্লিকেশ্যন হৈ গ'ল আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাখিনি জনাইছে যে নৱেম্বৰ মাহৰ পৰাই আসাম পুলিচ আৰু ফৰেষ্টৰ ফিজিকেল ষ্টাৰ্ট হৈ যাব সো যিমান ষ্টুডেণ্ট আমাৰ আসাম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে তেওঁলোকে খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাব লাগে বেচিকেলি ফিজিকেল আৰু ৰিটেন দুটাৰে প্ৰিপাৰেশ্যন একেলগে চলাই যাব লাগে যাতে যেতিয়া প্ৰক্ৰিয়াটো আৰম্ভ হ'ব নৱেম্বৰত ফিজিকেল হ'ব ডিচেম্বৰ বা জানুৱাৰীত আমাৰ ৰিটেন হৈ যাব সো তেতিয়া যাতে নিজৰ বেষ্ট পাৰফৰ্মেঞ্চ দিব পাৰে ঠিক আছে তাৰ লগতে এতিয়া নিৰ্বাচনৰ পিছত মানে বেসিক্যালি যেটো নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে সেই নিৰ্বাচনৰ পিছত মানে ৰিজাল্ট অহাৰ পিছত চৰকাৰ গঠনৰ পিছত যদি মিত্ৰজোঁটৰ চৰকাৰ হয় তেনে ক্ষেত্ৰত কিন্তু প্ৰথমে GTPGTৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ঠিক আছে আৰু এফালে APSCৰ অনলাইন এপ্লিকেশ্যন বাৰু ষ্টাৰ্ট হৈ গৈছে সো APSCটো চলি থাকিব তাৰ লগতে GTPGT ৰিক্ৰুটমেণ্ট হ'ব সো গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে যিসকল ষ্টুডেণ্টে প্ৰিপাৰেশ্যন চলাই আছে তেওঁলোকেও খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাব লাগে তাৰ বাবে ক্লাছফিক্স একাডেমীৰ আমি বেটছ ৰাখিছোঁ সো আপোনালোকে ইচ্ছা কৰিলে জইন কৰিব পাৰে সো GTPGT বহুত ইম্পৰ্টেণ্ট এটা এক্সাম হ'ব আপোনালোকে যদি টাৰ্গেট কৰি আছে GTPGT তো ভালকৈ প্ৰিপাৰেশ্যন কৰক ঠিক আছে দেন তাৰপিছত আমাৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব ADRE 3.0 সো যিটোৰ বাবে বহুত ষ্টুডেণ্টে ৱেইট কৰি আছে সো য়েছ অবভিয়াছলি GTPGTৰ পিছত ADRE 3.0ৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এইবেলি ADRE 3.0ত পোষ্ট থাকিব 7,000 পৰা 9,000 বা তাতকৈ বেছিও থাকিব পাৰে 10,000 মানো আহিব পাৰে ইনক্লুডিং গ্ৰেড 3 আৰু গ্ৰেড 4 সো ভেকেন্সিটো আপোনালোকে নৱেম্বৰ মানে পাব অক্টোবৰ নৱেম্বৰ মানে ভেকেন্সিটো ওলাব লাগে দেন পৰীক্ষা আপোনালোকৰ অহা বছৰ অৰ্থাৎ 27ত প্ৰথম ফালে হ'ব লাগে বা এই বছৰৰ লাষ্টৰ ফালে হ'ব পাৰে চান্স কম আছে তথাপি হ'ব পাৰে ঠিক আছে সো তাৰ বাবে প্ৰিপাৰেশ্যন বহুত ভালকৈ কৰক সবে কিন্তু টাৰ্গেট কৰি আছে ADRE 3.0 সো আমি যিমান ষ্টুডেণ্ট পাই আছোঁ আমাৰ এপত হওক আমাৰ ইউটিউবত হওক সো 90% ষ্টুডেণ্ট ADRE 3.0ৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে সো ভালকৈ প্ৰিপাৰেশ্যন কৰক আৰু ADRE 3.0 ক্ৰেক কৰক আৰু এতিয়া কথাটো হ'ল যে ADRE 3.0ৰ মানে এক্সাম প্ৰচেছটো চেঞ্জ হ'ব নেকি সো য়েছ
এক্সাম প্ৰচেছ চেঞ্জ হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে কাৰণ এই কথাখিনি CM ছাৰে অলৰেডি ADR 2.0 সময়ত জনাইছিলে যে প্ৰচেছটো চেঞ্জ হ'ব পাৰে বা হ'ব বুলি কিন্তু যিহেতুকে দেৰিকৈ জনোৱা হৈছিলে পৰীক্ষাৰ মাত্ৰ এমাহ সময় আছিলে সেইকাৰণে সেই প্ৰচেছটো একচেপ্ট কৰা নাই বা ষ্টুডেণ্টসকলে সেইটোলৈ বহুত প্ৰতিবাদ কৰিছিলে কিন্তু যেহেতু এইবেলি ফ্ৰেছ হ'ব গতিকে এইবেলি এক্সাম প্যাটাৰ্ন চেঞ্জ হ'ব T1 T2 স্কিল এণ্ড ভাইভা এনেকুৱা হ'ব T1 মিনছ টায়াৰ 1 টায়াৰ 2 স্কিল এণ্ড ভাইভা মানে SSC যেনেকৈ পৰীক্ষাটো পাতে বেচিকেলি আমাৰ মামাই মানে প্ৰিলিমছ মেইনছ বুলি কৈ দিয়াত মানে কথাখিনি অলপ মানে হেভি ৱেইট হৈ গৈছিলে মানে ষ্টুডেণ্টসকলে ল'ব পৰা নাই APSC বুলি ভাবি লৈছিলে বেচিকেলি তেনেকুৱা নহয় প্ৰিলিমছ মেইনছ নহয় টায়াৰ 1 টায়াৰ 2 দুটাই MCQ বেছ পৰীক্ষা হ'ব কিন্তু টায়াৰ 1 টো ইজি টায়াৰ 2 টো টাফ তাৰপিছত স্কিল আৰু ভাইভা এইটো প্ৰচেছত হ'ব লাগে most probably 90% বা 99% আমি ক'ব পাৰি চিয়'ৰ এনেকুৱা প্ৰচেছতে হ'ব দেন তাৰপিছত আমাৰ DMEত ভেকেঞ্চি আহিব DMEত ভেকেঞ্চি অহাটো এক প্ৰকাৰ নিশ্চিত কাৰণ মেডিকেল কলেজবিলাকত বহুত পোষ্ট খালী হৈ আছে চ' DHS আৰু DMEত কিন্তু নিশ্চয়কৈ ভেকেঞ্চি আহিবই চ' তাৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন চলাব লাগে ADR লগতেও DMEৰ প্ৰিপাৰেশ্যন হৈ যায় কাৰণ ছেম চিলেবাছ হয় চ' আপোনালোকে কেটেগৰি কৰি ল'ব কোনটো ছেক্টৰক টাৰ্গেট কৰি প্ৰিপাৰেশ্যন চলাব মানে যদি টেটক টাৰ্গেট কৰিছে তেন্তে LP UP টেটৰ কাৰণে CTET দি ৰাখিব আৰু GTPGT এইটো পৰীক্ষা দিব যিটো আছাম টেট আজিকালি নহয় তাৰপিছত যদি আপোনালোকে গ্ৰেড 3 টাৰ্গেট কৰিছে তাৰ লগে লগে আপোনালোকে DHS DMEক টাৰ্গেট কৰিব আৰু তাৰপিছত APSC যদি প্ৰিপাৰেশ্যন চলাই আছে ভাল কথা APSCক টাৰ্গেট কৰক APSC যদি পঢ়ে ADRটো ভালকৈ হৈ যাব হয়নে চ' এনেকৈ কমপ্লিট আপোনালোকে প্ৰিপাৰেশ্যন চলাব পাৰে তো যি কি নহওক আপোনালোকে ভালকৈ পঢ়ক ভেকেঞ্চি অহাটো নিশ্চিত নিৰ্বাচন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছৰে পৰাই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব তো এই কথাটো মনত ৰাখিব ভালকৈ প্ৰিপাৰেশ্যন চলাওক এইবেলি সিলেকশ্যন ল'বই লাগিব এইবেলি চৰকাৰী চাকৰি এটা ল'বই লাগিব চ' ভিডিঅ' ইমানেই আছিলে চ' ভিডিঅ'টো মেক্সিমাম বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আপডেটবিলাক পাবলৈ আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ বাই বাই টেক কেয়াৰ